তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেট্ৰিকত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 8.4ৰ কুৱেশ্যন নম্বৰ 4 লৈকে আলোচনা কৰিছোঁ। যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ' চোৱা নাই তোমালোকে আগৰ ভিডিঅ' মোৰ চাবা। আজি আমি কুৱেশ্যন নম্বৰ 5 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে, তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয়। তাৰমানে আমাক কি কৈছে, আমাক প্ৰমাণ কৰিব দিছে। অৰ্থাৎ আমাক 5 নম্বৰৰ একত কি প্ৰমাণ কৰিব দিছে চাবা। প্ৰথমতে দিয়া আছে ব্ৰেকেটৰ ভিতৰত কি cosec থিটা মাইনাছ cot থিটা হোল স্কয়াৰ আছে আৰু ৰাইট হ্যান্ড সাইডত কি আছে, ওপৰত আছে 1 মাইনাছ cos থিটা, তলত আছে 1 প্লাছ cos থিটা। গতিকে এইটো আমাক প্ৰমাণ কৰিব দিছে। গতিকে যেহেতু এইটো আমাক প্ৰমাণ কৰিব দিছে, আমি সমানুমানৰ বাওফালে কি বুলি কওঁ, বাওফালটোক আমি লেফট হ্যান্ড সাইড বুলি কওঁ, কাৰণ এইটো আমাৰ বাওফালে আছে। গতিকে লেফট হ্যান্ড সাইড বুলি কওঁ আৰু সমানুমানৰ সোঁফালক আমি কি বুলি কওঁ, RHS বুলি কওঁ, অৰ্থাৎ ৰাইট হ্যান্ড সাইড বুলি কওঁ, কাৰণ এইটো আমাৰ সোঁফালে আছে। গতিকে আমি লেফট হ্যান্ড সাইডটো কৰিম আগতে। লেফট হ্যান্ড সাইডত কি আছে, LHS মানে লেফট হ্যান্ড সাইড, আমাৰ বাও পক্ষত কি আছে, এইটো আছে, সমানুমানৰ বাও পক্ষত এইটো আছে। গতিকে এইটো মই লিখিম cosec থিটা মাইনাছ cot থিটা হোল স্কয়াৰ আছে, মই লিখিলো। এতিয়া ইয়াতে যেটো cos আছে, গতিকে এই দুটাক আমি cos বনাবলৈ চেষ্টা কৰিম। চাবা cos তুমি বনাব পাৰিম নে নাই চাও। cosec ইয়াতে কি আছে, cosec আছে, গতিকে cosecক কি লিখিব পাৰিম, cosecক আমি 1/sin বুলি লিখিব পাৰো, 1/sin থিটা বুলি লিখিব পাৰো, পাৰো নে নাই, পাৰো। আৰু মাইনাছ ইয়াতে cot থিটা, cot থিটা মানে কি cos থিটা বাই sin থিটা, গতিকে cos থিটা বাই sin থিটা মই লিখিলো। ইয়াতে ব্ৰেকেট আছে, ব্ৰেকেট ক্লোজ কৰি দিলো, স্কয়াৰ আছে, স্কয়াৰ লিখিলো, হল। এতিয়া চাবা ব্ৰেকেট আছে, ব্ৰেকেট দিলো, ইয়াতে sin থিটা আছে, ইয়াতে sin থিটা আছে, গতিকে দুটা sin থিটাৰ পৰা কি যাব, এটা sin থিটা আহি যাব। ইয়াতে কি আছে 1 মাইনাছ cos থিটা আছে, cos থিটা লিখিলো, ইয়াতে ব্ৰেকেট ক্লোজ, স্কয়াৰ আছে, স্কয়াৰ লিখিলো, হল। এতিয়া চাবা এইটো মানে কি, এইটো মানে হৈছে এইটোৰ স্কয়াৰ হৈ আছে, এইটোৰ স্কয়াৰ হৈ আছে, হয় না নহয়, কাৰণ a/b হোল স্কয়াৰ মানে হয় a স্কয়াৰ বাই b স্কয়াৰ। গতিকে এইটোৰ স্কয়াৰ হৈ আছে, এইটোৰ স্কয়াৰ হৈছে, গতিকে এইটোৰ যদি স্কয়াৰ হয় আমি কি লিখিব পাৰিম, 1 মাইনাছ cos থিটা হোল স্কয়াৰ, এইটোৰ স্কয়াৰ হৈ আছে আৰু ইয়াতে স্কয়াৰ হৈ আছে মানে কি তলত কি হ'ব, sin স্কয়াৰ থিটা, হল। এতিয়া চাবা ইয়াতে কি আছে 1 মাইনাছ cos থিটা হোল স্কয়াৰ আছে, তাৰ মানে কি, এইটো মানে কি, এইটো মানে হৈছে আমাৰ যেনেকুৱা a পূৰণ a মানে কিমান, a স্কয়াৰ, অৰ্থাৎ a স্কয়াৰক আমি কি লিখিব পাৰো, a পূৰণ a লিখিব পাৰো। গতিকে এইটো যেহেতু স্কয়াৰ আছে, গতিকে এইটোক আমি দুইবাৰ পূৰণ কৰি লিখিব পাৰো না নাই, পাৰো। এনেকুৱা a স্কয়াৰ যদি a পূৰণ a হয়, তাৰ মানে দুইবাৰ a পূৰণ কৰি আমি a স্কয়াৰ পাওঁ। গতিকে আমি 1 মাইনাছ cos থিটাৰ লগত 1 মাইনাছ cos থিটা পূৰণ কৰি আমি কি পাওঁ, 1 মাইনাছ cos থিটা হোল স্কয়াৰ পাওঁ, কাৰণ এই বস্তুটো কি হৈ আছে, দুইবাৰ পূৰণ হৈ আছে, দুইবাৰ পূৰণ থাকিলে আমি স্কয়াৰ বুলি লিখিব পাৰো। গতিকে আমি স্কয়াৰটোক এনেকে লিখিব পাৰো, হয় না নহয়। ইয়াতে তাৰমানে 1 মাইনাছ cos থিটাটো দুইবাৰ পূৰণ হৈ আছে, বুজি পাইছা। দেখিছো ইয়াতে কি আছে, sin স্কয়াৰ থিটা আছে, গতিকে sin থিটাক আমি কি কৰিম, cos লৈ কনভাৰ্ট কৰিম, যেহেতু ইয়াতে আমাৰ cos আছে। গতিকে আমি কেনেকে কৰিম, sin স্কয়াৰ থিটা cos, আমি sin থিটাৰ লগত cos থিটাৰ লগত ৰিলেচন থকা এটা ফৰ্মুলা জানো, কি জানো চাবা, sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা সমান সমান কি হয়, 1 হয়। গতিকে ইয়াৰ পৰা আমাৰ কি ল'ব লাগে, sin স্কয়াৰ থিটাৰ মান ল'ব লাগে, যেহেতু ইয়াতে sin স্কয়াৰ থিটা আছে। গতিকে ইয়াতে যদি মই sin স্কয়াৰ থিটাটো ৰাখি দিও, তেনেহ'লে সমান সমান কি হ'ব 1, আৰু ইয়াতে কি হ'ব প্লাছ cos স্কয়াৰ থিটা আছে, প্লাছ টু ইফালে গুচি গ'লে কি হৈ যাব, মাইনাছ, গতিকে 1 মাইনাছ cos স্কয়াৰ থিটা বুলি লিখিব পাৰো, হল। গতিকে ইয়াতে আমি sin স্কয়াৰ থিটাৰ ঠাইত কি লিখিম, 1 মাইনাছ cos স্কয়াৰ থিটা লিখিম। গতিকে মই কি লিখিছো, 1 মাইনাছ cos স্কয়াৰ থিটা লিখিছো, হল। এতিয়া চাবা 1ক আমি কি লিখিব পাৰো, 1ক আমি 1 স্কয়াৰ বুলি লিখিব পাৰো নে নাই, পাৰো। গতিকে মই 1ক 1 স্কয়াৰ বুলি লিখিলো, কিয় লিখিলো চাবা, এতিয়া a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলাত পৰিছে না নাই, পৰিছে, সেইকাৰণে মই a স্কয়াৰ যেহেতু ফৰ্মুলাত পৰিছে, গতিকে সেইকাৰণে 1ক আমি কি কৰিছো, 1 স্কয়াৰ বুলি লিখিছো, বুজি পাইছা। কাৰণ আমাৰ 1 স্কয়াৰ বহাৰ লগে লগে কি ফৰ্মুলাত পৰি গ'ল, a স্কয়াৰ মাইনাছ b স্কয়াৰ, এইটো হৈছে a, এইটো হৈছে b, গতিকে a স্কয়াৰ মাইনাছ b স্কয়াৰ, গতিকে a স্কয়াৰ মাইনাছ b স্কয়াৰৰ ফৰ্মুলা আমি জানো a প্লাছ b a মাইনাছ b, হল। গতিকে এইটোক আমি কি লিখিব পাৰিম চাবা, তলত লিখিম মই, ওপৰত কি আছে, ওপৰতটো সেম লিখিম, 1 মাইনাছ cos থিটা আছে, cos থিটা লিখিলো, ইয়াতে 1 মাইনাছ cos থিটা আছে, cos থিটা লিখিলো, ইয়াতে কি আছে, তেনেহ'লে কি হ'ব, a প্লাছ b, a প্লাছ মানে 1 প্লাছ cos থিটা হ'ব এটা পূৰণ 1 মাইনাছ cos থিটা হ'ব, হ'ব না নাই, কাৰণ a প্লাছ b একবাৰ প্লাছ হয়, একবাৰ মাইনাছ হয়। তেনেহ'লে a যদি এইটো হয়, b যদি এইটো হয়, a প্লাছ b মানে 1 প্লাছ cos থিটা একবাৰ প্লাছ হ'ব, একবাৰ কি হ'ব, মাইনাছ হ'ব। গতিকে 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা কেনসেল হৈ যাব, তেনেহ'লে আমাৰ থাকিল কি
আমাৰ ওপৰত আমাৰ থাকিল 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা ওপৰত থাকিল আৰু তলত কি থাকিল 1 প্লাছ cos থিটা 1 প্লাছ cos থিটা আমাৰ এইটো ৰাইট হ্যান্ড সাইডত আছে না নাই আছে 1 মাইনাছ cos থিটা 1 প্লাছ cos থিটা ৰাইট হ্যান্ড সাইডত আছে গতিকে সমান সমান ৰাইট হ্যান্ড সাইড হল আমি লেফট হ্যান্ড সাইড ধৰি কি পালো সমান সমান ৰাইট হ্যান্ড সাইডৰ সমান সমান পালো না নাই পালো গতিকে আমি লিখি দিম তলত LHS সমান সমান RHS proved যেহেতু প্রমাণ কৰিব দিছে তাৰ মানে প্ৰমাণিত হল ইংৰাজীত আমি proof বুলি লিখিব পাৰো হল এইটো আমাৰ উত্তৰ বুজি পাইছা তাৰ মানে আমি লেফট হ্যান্ড সাইডটো আমি সলভ কৰি অৰ্থাৎ লেফট হ্যান্ড সাইডক আমি ভাঙি কি কৰিছো ক্যালকুলেশন কৰি আমি কি কৰিছো আমি ৰাইট হ্যান্ড সাইড পাইছো বুজি পাইছা এইটো আমাৰ উত্তৰ এতিয়া আমি 5 নম্বৰৰ 2টো আলোচনা কৰিম চাবা কি দি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a সমান সমান 2 sec a অর্থাৎ আমাক লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড আমি ওলাম এতিয়া চাবা আমাৰ আগৰ নিচিনা একেই আমাক যেতিয়া প্ৰমাণ কৰিব দিব আমি লেফট হ্যান্ড সাইড ধৰিম আমি লেফট হ্যান্ড সাইড ধৰি আমি লেফট হ্যান্ড সাইডটো সলভ কৰি আমি ৰাইট হ্যান্ড সাইডৰ সমান ওলাম চাবা আমি প্ৰথমতে কি কৰিম লেফট হ্যান্ড সাইড অৰ্থাৎ LHS ইয়াতে কি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a আছে গতিকে এটুক আমি এতিয়া সলভ কৰিম চাবা কেনেকৈ সলভ কৰিম গতিকে ইয়াতে কি আছে 1 প্লাস sin a আছে ইয়াতে আছে cos a আৰু মাজত আছে যোগ গতিকে এই দুটাৰ কি কৰিম আমি লসাগু লম এই দুটা লসাগু ললে আমাৰ কি হ'ব এই দুটা পূৰণ হৈ যাব গতিকে এটো পূৰণ হল কৰিলে আমি কি পাম ইয়াতে পাম 1 প্লাস sin a ইয়াতে পাম আমি cos a হল এই দুটা আমি পূৰণ কৰি দিম যেহেতু মাজত যোগ আছে যোগ থাকিলে এই দুটা আমি পূৰণ কৰি দিব লাগে হল প্ৰথম স্টেপ এতিয়া চাবা আমি কি কৰিব লাগিব এটুৰ লগত এটু পূৰণ হৈ যাব এটুৰ লগত এটু কি হৈ যাব পূৰণ হৈ যাব কাৰণ আমাৰ ইয়াতে আমি তলত কি পাইছো 1 প্লাস sin a পূৰণ cos a পাইছো হয় না নহয় গতিকে আমাৰ তলত কি বনাব লাগে 1 প্লাস sin a cos a বনাব লাগে গতিকে ইয়াতে কি আছে 1 প্লাস sin a আছে গতিকে cos a টো নাই গতিকে আমি cos a টো ইয়াতে কি কৰিছো পূৰণ কৰিছো গতিকে ইয়াতে cos a পূৰণ কৰিছো মানে ওপৰতো cos a পূৰণ কৰিব লাগে গতিকে এই কাৰণে কি হ'ব cos স্কয়াৰ a cos a পূৰণ cos a মানে কিমান cos স্কয়াৰ a হল ইয়াতে যোগ আছে যোগ লিখিলো ইয়াতে কি আছিল আমাৰ cos a আছিল গতিকে আমাৰ এটু সমান বনাবলৈ কি কৰিব লাগিব ইয়াতে এটা কি কৰিছো 1 প্লাস sin a পূৰণ কৰিছো কাৰণ ইয়াতে 1 প্লাস sin a পূৰণ cos a আছে আৰু ইয়াতে খালি cos a আছে গতিকে কোনটো নাই 1 প্লাস sin a নাই গতিকে ইয়াতে 1 প্লাস sin a পূৰণ কৰিছো গতিকে ইয়াতো কি কৰিম 1 প্লাস sin a পূৰণ কৰি হ'ব গতিকে 1 প্লাস sin a দুইবাৰ যেটো পূৰণ হৈ থাকিব দুইবাৰ পূৰণ হলে আমি কি কৰিব পাৰো হোল স্কয়াৰ বুলি লিখিব পাৰো হল এতিয়া চাবা আমি কি কৰিম ইয়াতে ওপৰত আছে cos স্কয়াৰ a লিখিলো যোগ ইয়াতে 1 প্লাস sin a হোল স্কয়াৰ মানে a plus b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে অৰ্থাৎ a স্কয়াৰ plus b স্কয়াৰ plus twice ab গতিকে এইটো ফৰ্মুলা আমি ভাঙি দিম এটো কি হ'ব 1 স্কয়াৰ plus এটো যদি a হয় এটো যদি b হয় 1 স্কয়াৰ plus কি হ'ব sin স্কয়াৰ a plus twice a মানে হৈছে 1 আৰু b মানে হৈছে sin a গতিকে a স্কয়াৰ plus b স্কয়াৰ plus এটো হৈছে a স্কয়াৰ plus b স্কয়াৰ plus twice a b হল আৰু তলত আমাৰ কি আছে 1 plus sin a cos a আছে গতিকে মই বৰ্তমানলৈকে কি কৰিম এটো এনেকৈ থৈ দিলো 1 plus sin a ইয়াতে cos a আছে cos a লিখিলো হল এতিয়া চাবা কি কৰিম ইয়াতে cos স্কয়াৰ a আছে ইয়াতে sin স্কয়াৰ a আছে হয় না নহয় cos স্কয়াৰ a plus sin স্কয়াৰ a আমি 1 বুলি লিখিব পাৰো না নাই পাৰো গতিকে মই ডাইৰেক্ট ইয়াতে 1 বুলি লিখি দিম মই আৰু ডাইৰেক্ট নিলিখো এনেকে cos স্কয়াৰ a plus sin স্কয়াৰ a বুলি মই আকৌ নিলিখো ইয়াতে আৰু নিলিখো এটা লাইন নিলিখো মই কি কৰিম ডাইৰেক্ট এই দুটাৰ পৰা cos স্কয়াৰ a plus sin স্কয়াৰ a এই দুটাৰ পৰা ডাইৰেক্ট আমি 1 বুলি লিখি দিম হল প্লাস ইয়াতে 1 স্কয়াৰ মানে কিমান 1 গতিকে 1 লিখিছো প্লাস ইয়াতে কি আছে 2 পূৰণ 1 2 ৰ লগত 1 পূৰণ কৰিলে কি হয় 2 হয় 2 ৰ লগত sin a পূৰণ কৰিলে কি হ'ব 2 sin a গতিকে মই কি লিখিম 2 sin a লিখিছো হল এতিয়া ইয়াতে কি আছে যেনেকৈ আছে তেনেকৈ লিখিম 1 প্লাস sin a আৰু ব্ৰেকেটৰ বাহিৰত কি আছে cos a আছে হল এতিয়া চাবা 1 যোগ 1 কিমান 2 গতিকে মই 2 যোগ ইয়াতে কি আছে 2 sin a আছে sin a লিখিলো কাৰণ 1 ৰ লগত 1 মই কি কৰি দিছো যোগ কৰি দিছো 2 পালো আৰু যোগ কি আছে 2 sin a আছে গতিকে যোগ 2 sin a মই লিখিলো আৰু তলত যেনেকৈ আছে তেনেকৈ লিখিম 1 প্লাস sin a আৰু ইয়াতে কি আছে cos a আছে হল লিখিলো এতিয়া চাবা মোৰ ঠাই নাই কাৰণে মই ইয়াতে লিখিম তোমালোকে চাবা ইয়াতে চাবা ওপৰত 2 প্লাস 2 sin a আছে গতিকে এই দুটাৰ পৰা কি আহিব 2 টো কি আহিব কমন আহিব না নাই আহিব গতিকে মই কি কৰিম 2 কমন লম চাবা 2 কমন লৱাৰ লগে লগে এটা ব্ৰেকেট আহি যাব ইয়াতে যেটো 2 কমন লৈছো গতিকে ইয়াতে কি আছে 2 আছে গতিকে 2 টো যেটো বাহিৰত লৈ গৈছো তেনেহলে কি 1 থাকিব 1 থাকিব বুজি পাইছা যোগ আছে যোগ লিখিলো ইয়াতে যেটো 2 টো বাহিৰত লৈ গৈছো কমন লৈছো গতিকে কি আছে sin a আছে গতিকে কি আছে এতে sin a আছে তাৰ মানে কি কৈছো মই যেটো 2 কমন লৈছো গতিকে 2 টো যেটো কমন লৈছো বাহিৰত লৈ গৈছো ইয়াতে একো নাই 2 টো তো লৈয়ে গৈছো মই বাহিৰত গতিকে একো নাই মানে কি আছে 1 আছে গতিকে 1 ইয়াতে প্লাস আছে প্লাস লিখিলো ইয়াতে যেটো 2 টো বাহিৰত লৈ গৈছো তেনেহলে কি আছে sin a আছে গতিকে মই sin a লিখিছো হল আৰু তলত যেনেকৈ আছে তেনেকৈ লিখিম 1 প্লাস sin a আৰু কি আছে বাহিৰত
cos a আছে গতিকে মই cos a লিখিছো বুজি পাইছা ইয়াতে মই কি লিখিছো sin a লিখিছো এটো মই কি লিখিছো sin a তলৰ লাইনটো যেনেকৈ আছে তেনেকৈ লিখিছো এতিয়া চাবা কি কৰিব পাৰিম 1 plus sin a 1 plus sin a কি হল ক্যান্সেল হল কাৰণ ওপৰত আৰু তলত আমি একে সংখ্যা থাকিলে অৰ্থাৎ একে বস্তু থাকিলে আমি কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো কাৰণ 3/3 কি হয় ক্যান্সেল হয় তেনেকুৱা এটো আৰু এটো ক্যান্সেল হৈ যাব তেনেহলে কি থাকিল ইয়াতে ওপৰত থাকিল 2 আৰু তলত থাকিল কিমান cos a হল এতিয়া এটুক আমি কি বুলি লিখিব পাৰো 2 পূৰণ 1/cos a বুলি লিখিব পাৰিম না নাই পাৰিম এটুক আমি 2/cos a কাকো আমি কি লিখিব পাৰো 2 পূৰণ 1/cos a বুলি লিখিব পাৰো হল এতিয়া 2 পূৰণ 1/cos a অর্থাৎ cos এর উল্টোটা কি cos এর উল্টোটা হচ্ছে sec a কি এ sec a গতিকে 2 sec a আমাক রাইট হ্যান্ড সাইডত 2 sec a আছে না নাই আছে গতিকে সমান সমান rhs rhs হল গতিকে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড ওলাই গল গতিকে তোমালোকে তলত লিখি দিবা লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড প্রুফ p r o v e d প্রুফ বলে লিখি দিবা হল তোমালোকে বুঝি পাইছা এতিয়া আমি কোশ্চেন নাম্বার 3 আলোচনা কৰিম সবা কি দিয়া আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta সমান সমান 1 plus sec theta cosec theta আছে গতিকে এইটো প্ৰথমতে আমি কি কৰিম লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইডটো সমাধান কৰি আমি রাইট হ্যান্ড সাইড উলিয়াম যাবা আমি প্ৰথমতে কি কৰিম লেফট হ্যান্ড সাইড লৈছো LHS লেফট হ্যান্ড সাইডত কি দিয়া আছে tan theta by 1 minus cot theta plus ইয়াতে cot theta আছে তলত আছে 1 minus tan theta আছে আৰু রাইট হ্যান্ড সাইডত কি দিছে 1 প্লাস sec থিটা দি আছে cosec থিটা দি আছে গতিকে প্ৰথমতে যেতিয়া আমাক tan থিটা আৰু cot থিটা দি আছে গতিকে tan থিটা আৰু cot থিটাক আমি কি বনাম sin থিটা আৰু cos থিটা ৰূপত প্ৰকাশ কৰিম কাৰণ tan থিটা মানে আমি কি জানো tan থিটা মানে হৈছে sin থিটা বাই cos থিটা আৰু cot থিটা মানে হৈছে cos থিটা বাই sin থিটা গতিকে আমি এইটো ৰূপত প্ৰকাশ কৰিম বুজি পাইছা এতিয়া আমি লিখিম tan থিটা মানে কি sin থিটা বাই cos থিটা আৰু ইয়াতে 1 আছে 1 লিখিলো মাইনাস আছে মাইনাস লিখিলো ইয়াতে cot থিটা মানে কি লিখিম cos থিটা বাই sin থিটা লিখিলো হল এটো লিখিছো আমি এটো ব্যৱহাৰ কৰিছো তাৰ পিছত প্লাস আছে প্লাস লিখিছো ইয়াতে cot থিটা আছে cot থিটা মানে কি cos থিটা বাই sin থিটা গতিকে মই কি লিখিম cos থিটা বাই sin থিটা ইয়াতে 1 আছে 1 লিখিলো মাইনাস আছে মাইনাস লিখিছো tan থিটা মানে কি tan থিটা মানে হৈছে sin থিটা বাই cos থিটা গতিকে মই কি লিখিম sin থিটা বাই cos থিটা লিখিলো হল এতিয়া সব আমি কি কৰিম ওপৰত sin থিটা বাই cos থিটা আছে মই ওপৰত sin থিটা বাই cos থিটা লিখিলো হল এতিয়া ইয়াতে তলত কি আছে sin থিটা আছে গতিকে তলত মই কি লিখিম sin থিটা লিখিলো এটোৰ লগত এটো পূৰণ হৈ যায় গতিকে sin থিটাৰ লগত এক পূৰণ কৰিলে কি হ'ব sin থিটা হ'ব গতিকে মই ইয়াতে sin থিটা লিখিম ইয়াতে মাইনাস আছে মাইনাস লিখিম ইয়াতে cos থিটা আছে cos থিটা লিখিলো হল এতিয়া ইয়াতে যোগ আছে যোগ লিখিলো ইয়াতে ওপৰত যেনেকুৱা আছে তেনেকুৱাকে লিখিম cos থিটা বাই sin থিটা আছে গতিকে মই cos থিটা বাই sin থিটা লিখিলো তলত কি আছে তলত cos থিটা আছে গতিকে মই cos থিটা লিখিলো ইয়াতে cos থিটাৰ লগত এক কি হৈ যাব পূৰণ হৈ যাব গতিকে ইয়াতে কি থাকিব cos থিটা কাৰণ cos থিটাৰ লগত এক পূৰণ কৰিলে cos থিটা থাকে মাইনাস sin থিটা ইয়াতে আছে sin থিটা গতিকে মই sin থিটা লিখিলো বুজি পাইছা cos থিটাৰ লগত এক পূৰণ কৰি cos থিটা পালো মাইনাস আছে মাইনাস লিখিলো sin থিটা আছে sin থিটা লিখিলো হল এতিয়া সব আমি কি কৰিম এতিয়া আমাৰ যেটো এটো মেইন হৰণৰ ঠাইত আমি কি কৰিব পাৰো পূৰণ লিখি তলৰ সংখ্যাটোক আমি কি কৰিব পাৰো উলটাই দিব পাৰো গতিকে ইয়াতে কি আছে sin থিটা বাই cos থিটা আছে গতিকে মই কি লিখিম sin থিটা বাই cos থিটা লিখিলো এটো মেইন হৰণৰ ঠাইত পূৰণ লিখিলো পূৰণ লিখাৰ লগে লগে এইটো উলটাই যোৱাৰ লগে লগে কি হ'ব sin থিটাটো ওপৰত গুচি যাব আৰু এটো কি হৈ যাব তলত আহি যাব গতিকে কি আছে sin থিটা মাইনাস cos থিটা আছে গতিকে মই sin থিটা মাইনাস cos থিটাটো তলত লিখিলো হল ইয়াতে যোগ আছে মই যোগ লিখিলো ইয়াতে এটো নিচিনা একেই cos থিটা বাই sin থিটা আছে গতিকে মই cos থিটা বাই প্ৰথমতে sin থিটা লিখিম cos থিটা বাই sin থিটা লিখিলো এটো মেইন হৰণৰ ঠাইত এটো মেইন হৰণৰ ঠাইত আমি পূৰণ লিখি এটো উলটাই দিম গতিকে ওপৰত গুচি যাব cos থিটা আৰু তলত থাকিব কি cos থিটা মাইনাস sin থিটা কি লিখিম cos থিটা মাইনাস sin থিটা লিখিলো হল এতিয়া আমি কি কৰিম চাবা সমান সমান এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব গতিকে sin থিটাৰ লগত sin থিটা পূৰণ কৰিলে কি হয় ওপৰত sin স্কয়ার থিটা হ'ব গতিকে মই ওপৰত লিখিলো sin স্কয়ার থিটা আৰু এটোৰ লগত এটো পূৰণ হ'ব গতিকে কি আছে ইয়াতে cos থিটা আছে cos থিটা লিখিলো cos থিটাৰ লগত কি পূৰণ হৈ আছে sin থিটা মাইনাস cos থিটা পূৰণ হৈ আছে গতিকে মই কি লিখিম sin থিটা মাইনাস cos থিটা কি কৰিম পূৰণ কৰিম এই গটিখিনিৰ লগত এইটো এই গটিখিনিৰ লগত পূৰণ হৈ আছে গতিকে মই ইয়াতে এটা ব্ৰেকেট ব্যৱহাৰ কৰিম আৰু একো চিন নাই মানে কি আছে পূৰণ চিন আছে হল যেহেতু পূৰণ আছে গতিকে মই পূৰণ কৰিলো তলতো পূৰণ কৰিলো ওপৰতো পূৰণ কৰিলো হল এতিয়া প্লাস আছে প্লাস লিখিলো এটো একেই ওপৰত পূৰণ কৰিম cos থিটা পূৰণ cos থিটা আছে কি হ'ব cos স্কয়ার থিটা হ'ব কি হ'ব cos স্কয়ার থিটা আৰু এইটোৰ লগত এইটো পূৰণ হ'ব গতিকে কি আছে ইয়াতে sin থিটা আছে sin থিটা লিখিলো sin থিটাৰ লগত কি পূৰণ হৈ আছে cos থিটা মাইনাস sin থিটা গতিকে cos থিটা মাইনাস sin থিটা আছে গতিকে মই cos থিটা মাইনাস sin থিটা পূৰণ কৰিলো আৰু ইয়াতে তোমালোকে ব্ৰেকেট দিবা কাৰণ কিয় ব্ৰেকেট দিবা এইটোৰ লগত
এই গোটেইখিনি পূৰণ হৈ আছে গোটেইখিনি পূৰণ হোৱা মানে কি ইয়াতে ব্ৰেকেট এটা দিব লাগিব তাৰ মানে ব্ৰেকেট দিয়া মানে এইটোৰ লগত গোটেইখিনি পূৰণ হৈ আছে বুজি পাইছা ইয়াতে ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব হল এতিয়া চাবা আমি কি কৰিম ইয়াতে আমাৰ কি আছে ব্ৰেকেটৰ ভিতৰত আছে sin θ - cos θ আৰু ইয়াতে কি আছে cos θ - sin θ আছে গতিকে মই কি কৰিব লাগিব এই cos θ - sin θ কি কৰিব লাগিব sin θ - cos θ লৈ বনাব লাগিব কাৰণ ইয়াতে sin টো আগতে আছে sin তাৰ মানে a - b আৰু b - a একে নেকি একে নহয় সেইকাৰণে আমি কি কৰিম sin θ - cos θ যেহেতু আছে গতিকে sin টোক মই আগতে ৰাখিম আৰু cos টোক মই পিছতে ল'ম গতিকে sin টোক আমি আগতে ৰাখিলে কি হ'ব এটা মাইনাস এটা কমন ল'ব লাগিব মাইনাসটো যদি মই কমন লওঁ তেনেহলে এইটো কি লিখিব পাৰিম sin θ - cos θ লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম মই বুজাই দিছো চাবা মই এইটো এনে সাইডত বুজাই দিছো ইয়াতে আছে আমাৰ কি cos θ - sin θ আছে গতিকে মই কি কৰিম যদি মাইনাস এটা কমন লওঁ মাইনাস এটা যদি কমন লওঁ তেনেহলে ইয়াতে কি থাকিব minus cos θ plus sin θ থাকিব না নাই থাকিব কাৰণ তোমালোকে যদি ব্ৰেকেট উঠাই দিবা চাবা মাইনাসে কি প্লাস গতিকে প্লাস cos θ আৰু মাইনাসে প্লাসে মাইনাস তেনেহলে কি হ'ব মাইনাস sin θ হ'ব হল কাৰণ সেই কাৰণে আমি কি কৰিম মাইনাস যেতিয়া আমি কমন লম তেনেহলে মাইনাস কমন লোৱাৰ লগে লগে প্লাসটো হৈ যায় মাইনাস আৰু মাইনাসটো হৈ যায় প্লাস হল এতিয়া মাইনাস মই কমন লৈছো যেহেতু এটোক আমি কি লিখিব পাৰিম এটো যেহেতু প্লাস sin θ আছে আগত মই প্লাস sin θ টো আগত লিখিলো ইয়াতে একো নাই মানে প্লাস আছে আৰু মাইনাস cos θ টো মই ইফালে লিখিলো হল গতিকে যেহেতু আমি cos θ - sin θ আমি sin θ - cos θ লিখিলে এটা কি হ'ব মাইনাস এটা কমন আহে গতিকে মই কি কৰিম মাইনাস এটা কমন লৈ এটোক আমি আগত লিখিম এটোক আমি পিছত লিখিম গতিকে ইয়াতে এটা মাইনাস যেহেতু কমন আহিব এই মাইনাসটো আৰু প্লাসে কি হৈ যায় মাইনাস হৈ যায় গতিকে প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে মই ইয়াতে ডাইৰেক্ট মাইনাস ব্যৱহাৰ কৰিম এতিয়া চাবা sin স্কয়ার θ আছে sin স্কয়ার θ লিখিলো cos θ আছে cos θ লিখিলো ব্র্যাকেট আছে ব্র্যাকেট sin θ - cos θ আছে sin θ - cos θ লিখিলো ইয়াতে প্লাসে ইয়াতে মাইনাস যেহেতু কমন লৈছিলো আমি গতিকে প্লাসে মাইনাসে কি হৈ যাব ইয়াতে ডাইৰেক্ট মাইনাস লিখিম ওপৰত cos স্কয়ার θ আছে cos স্কয়ার θ লিখিলো ইয়াতে কি আছে sin θ আছে sin θ লিখিলো এটুক যেহেতু আমি মাইনাস কমন লৈছিলো তেনেহলে sin θ টো আগত আহি যাব cos θ টো পিছত আহি যাব গতিকে মই কি লিখিম sin θ - cos θ হল এটুক আমি এটো আগত লৈছো এটো পিছত লৈছো এটো আগত এটো পিছত লোৱাৰ লগে লগে কি হয় মাইনাস এটা কমন আহে ৰে মাইনাসে প্লাসে কি হৈ যায় মাইনাস গতিকে এটো মই মাইনাস লিখিছো হল এতিয়া চাবা কি কৰিব পাৰো এই দুটাৰ পৰা আমি কি কৰিব পাৰো চাবা ইয়াতে আছে cos θ ইয়াতে আছে sin θ - cos θ ইয়াতে আছে sin θ ইয়াতে আছে sin θ - cos θ হল এতিয়া ইয়াতে আছে sin θ - cos θ ইয়াতে আছে sin θ - cos θ হল আৰু ইয়াতে কি আছে cos θ আছে ইয়াতে sin θ আছে গতিকে আমি ইয়াতে যেটো মাইনাস আছে মাইনাস বা প্লাস থাকিলে কি কৰিব লাগে এটো লসাগু ল'ব লাগে গতিকে লসাগু কি হ'ব ইয়াৰ পূৰণফল হ'ব গতিকে আমি ইয়াতে কি লসাগু ল'ম চাবা ইয়াতে cos θ আছে মই ইয়াতে cos θ লিখিছো তাৰপিছত cos θ ৰ লগত এটো পূৰণ হ'ব কাৰণ এই দুটা পূৰণ হৈ যায় গতিকে cos θ ৰ লগত sin θ পূৰণ কৰিলে কি হ'ব cos θ sin θ হ'ব আৰু যেহেতু ইয়াতে sin θ - cos θ আছে ইয়াতেও sin θ - cos θ আছে গতিকে আমি এটো এটা লিখিলে হৈ যায় দুটা যদি একে থাকে আমি এটা লিখিব লাগে বুজি পাইছা গতিকে ইয়াতে যেহেতু sin θ - cos θ দুইবাৰ আছে গতিকে মই sin θ - cos θ এবাৰ লিখি দিম বুজি পাইছা না নাই এটো কি লাইন লিখিছো মই তাৰ মানে ইয়াতে আছে cos θ ইয়াতে আছে sin θ - cos θ ইয়াতে আছে sin θ ইয়াতে আছে sin θ - cos θ গতিকে যেহেতু প্লাস মাইনাস থাকিলে আমি কি কৰিব লাগে তলত বেলেগ বেলেগ থাকিলে আমি লসাগু ল'ব লাগে লসাগু মানে পূৰণ ল'ব লাগে পূৰণ কৰিব লাগে গতিকে পূৰণ কৰিলে আমি কি কৰিম ইয়াতে cos θ আছে cos θ লিখিছো ইয়াতে sin θ আছে যেহেতু পূৰণ কৰিব লাগে গতিকে পূৰণ sin θ লিখিছো আৰু এইটো পূৰণ হ'ব লাগিছিল হয় না নহয় যেহেতু এইটোৰ লগত এইটো পূৰণ কৰিছো গতিকে এইটোৰ লগত এইটো পূৰণ হ'ব কিন্তু যেহেতু এইটো আৰু এইটো একে আছে একে থাকিলে আমি কি কৰো দুটাৰ পৰা এটা আহি যায় হল আমি সেইকাৰণে পূৰণ নকৰো এই দুটাৰ পৰা এটা আহিল আৰু ইয়াতে cos θ আৰু ইয়াতে sin θ পূৰণ হৈ গল হল এতিয়া চাবা আমি কি কৰিম আমাৰ তলত কি আছে cos θ sin θ আৰু sin θ - cos θ আছে হল ইয়াতে কি আছে কিন্তু ইয়াতে নাই ইয়াতে আমাৰ sin θ টো নাই ইয়াতে চাবা cos θ sin θ - cos θ আছে cos θ আছে sin θ - cos θ আছে কিন্তু sin θ টো নাই আছে নেকি নাই গতিকে আমি sin θ টো কি কৰিব লাগিব ওপৰত পূৰণ কৰিব লাগিব ওপৰত পূৰণ কৰিলে কি হয় আমাৰ sin স্কয়ার θ পূৰণ sin θ কি হৈ যাব sin কিউব θ হৈ যাব বুজি পাইছা না এটো লাইন কি লিখিছো মই আকৌ বুজাই দিছো তাৰ মানে আমি লসাগু লৈছো লসাগু লৈ এটো পাইছো এটো পোৱাৰ পাছত আমাৰ লসাগুৰ সমান বনাব লাগে লসাগুৰ সমান বনাবলৈ ইয়াতে কি নাই লসাগুৰ সমান বনাবৰ কাৰণে ইয়াতে cos θ আছে cos θ আছে sin θ - cos θ আছে sin θ - cos θ আছে গতিকে লসাগুত কি আছিল sin θ আছে গতিকে ইয়াতে নাই গতিকে ইয়াতে sin θ এটা পূৰণ কৰিলে ওপৰত এটা sin θ পূৰণ কৰিব লাগে হল গতিকে এইটোৰ লগত যদি sin θ পূৰণ কৰি দিও আমাৰ কি হ'ব স্কয়াৰ আৰু sin θ তাৰ মানে sin স্কয়ার θ ৰ লগত যদি মই sin θ এটা পূৰণ কৰি দিও কি হৈ যায় sin কিউব θ হৈ যায় এতিয়া আমি কি কৰিম চাবা যেহেতু এই দুটা আমি লসাগু লৈছিলো এটো আমি ওলাইছো sin কিউব θ পালো ইয়াতে মাইনাস আছে গতিকে মই ইয়াতে মাইনাস লিখিম এতিয়া চাবা ইয়াতে কি আছে sin θ আছে ইয়াতেও sin θ আছে ইয়াতে sin θ - cos θ আছে ইয়াতেও sin θ - cos θ আছে গতিকে ইয়াতে কি আছে যেটো এটুত নাই ইয়াতে cos θ এটা পূৰণ হৈ আছে গতিকে ইয়াতে এটা cos θ পূৰণ কৰিলে কি হ'ব
লসাগুৰ সমান হ'ব গতিকে ইয়াতে যদি এটা মই cos θ পূৰণ কৰো ওপৰতো কি কৰিব লাগে cos θ পূৰণ কৰিব লাগে গতিকে cos স্কয়াৰ θ লগত যদি cos θ পূৰণ কৰো তেনেহলে কি হৈ যাব cos কিউব θ হৈ যাব কাৰণ cos স্কয়াৰ θ পূৰণ cos θ মানে হৈছে cos কিউব θ হল গতিকে এটো মই লিখিছো এতিয়া মই কি কৰিম চাবা এটো তোমালোকৰ অলপ প্ৰেক্টিস কৰিব লাগিব কাৰণ এটো পৰীক্ষাত নহলে তোমালোকে ভুল কৰিবা এটো প্ৰেক্টিস কৰিলে পাৰিবা এটো তলত যেনেকৈ আছে তেনেকৈ লিখিম cos θ পূৰণ sin θ ব্ৰেকেটত আছে sin θ minus cos θ মই ব্ৰেকেটত কি আছে sin θ minus cos θ আছে মই লিখিলো এতিয়া এটুক আমি এটা ফৰ্মুলা জানো a কিউব minus b কিউব a কিউব minus b কিউবৰ ফৰ্মুলা কি a minus b a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটো আমি ফর্মুলা জানো তোমালোকে যদি নাজানা এটো মুখস্থ কৰি লবা এটো ক্লাস 9 ত ফর্মুলা আছিল a কিউব minus b কিউব সবা ইয়াতে a কিউব minus b কিউব এটো যদি a হয় এটো যদি b হয় a কিউব minus b কিউব ফর্মুলা পেলাব পাৰিম না নাই পাৰিম গতিকে a কিউব minus b কিউব প্ৰথমতে কি a minus b হয় গতিকে ইয়াতে কি হ'ব sin θ minus cos θ হ'ব তাৰ পিছত ইয়াতে কি হ'ব a স্কয়ার হয় গতিকে ইয়াতে যদি a মানে হয় sin θ গতিকে কি হ'ব sin স্কয়ার θ প্লাস ab হয় ab মানে কি sin θ cos θ এটো যদি a হয় এটো যদি b হয় গতিকে ab মানে কি হ'ব এই দুটাৰ পূৰণ ফল হ'ব গতিকে মই কি লিখিম sin θ পূৰণ cos θ এটো ab হল প্লাস b স্কয়ার মানে কি এটো যদি b হয় তেনহলে কি হ'ব cos স্কয়ার θ হ'ব cos স্কয়ার θ হল এতিয়া আমি কি কৰিম চাবা এতিয়া সমান সমান ইয়াতে চাবা sin θ minus cos θ আছে ইয়াতেও sin θ minus cos θ আছে না নাই পূৰণ ফল আছে গতিকে এটু আৰু এটু কি হৈ যাব ক্যান্সেল হৈ যাব কি হৈ যাব ক্যান্সেল হৈ যাব তেনহলে তলত কি থাকিল cos θ পূৰণ sin θ তলত থাকিল আৰু ওপৰত কি থাকিল ওপৰত আছে sin স্কয়ার θ প্লাস sin θ cos θ প্লাস cos স্কয়ার θ চাবা ইয়াতে sin স্কয়ার θ আছে ইয়াতে cos স্কয়ার θ আছে গতিকে sin স্কয়ার θ প্লাস cos স্কয়ার θ কি হয় 1 হয় আমি এটা ফর্মুলা জানো যে sin স্কয়ার θ প্লাস cos স্কয়ার θ কি হয় 1 হয় গতিকে এই দুটা প্লাস কৰিলে কি হ'ব 1 হ'ব গতিকে মই ডাইৰেক্ট ইয়াতে 1 লিখিছো আৰু ইয়াতে কি থাকিল তেনেহলে প্লাস sin θ cos θ থাকিল মই কি লিখিলো প্লাস sin θ cos θ লিখি দিলো হল এতিয়া চাবা কি কৰিম ইয়াতে আমাৰ কি আছে 1 প্লাস sin θ cos θ আছে তলত আছে cos θ sin θ আছে গতিকে এইটোক আমি ব্ৰেক কৰিব পাৰিম কেনেকৈ ব্ৰেক কৰিম 1 বাই cos θ sin θ লিখিম প্লাস sin θ cos θ বাই cos θ sin θ লিখিম চাবা মই প্ৰথমতে 1 বাই cos θ sin θ লিখিম মই প্ৰথমতে কি লিখিম 1 বাই cos θ sin θ লিখিছো আৰু ইয়াতে প্লাস আছে গতিকে মই ইয়াতে প্লাস লিখিছো আৰু ওপৰত কি আছে ইয়াতে sin θ cos θ আছে গতিকে মই কি লিখিম sin θ cos θ লিখিছো আৰু তলত কি আছে cos θ sin θ আছে মই cos θ sin θ হিচাপে লিখিছো তোমালোকে আকৌ এটো লসাগু ললে আকৌ 1 প্লাস sin θ cos θ পাই যাবা ওপৰৰ লাইনটোৱে পাই যাবা মানে এটোৰ পৰা এটো লাইন লিখিব পাৰো আকৌ তোমালোকে লসাগু ললে এটো লাইনে পাই যাবা সেইকাৰণে আমি এটোক এনেকৈ লিখিব পাৰো ব্ৰেক কৰিব পাৰো মানে এটো বাই এটো প্লাস এটো বাই এটো বুলি লিখিব পাৰো হল এতিয়া সমান সমান আমাক কি আছে এটো আমি ক্যান্সেল যাব sin θ ক্যান্সেল cos θ ক্যান্সেল গতিকে আমাৰ ইয়াতে কি হ'ব পার্ট 2 একো নাই মানে কট ক্যান্সেল গুছি গল মানে ইয়াতে 1 থাকিব আৰু ইয়াতে আমি ব্ৰেক কৰিব পাৰিম কেনেকৈ ব্ৰেক কৰিম চাবা ইয়াতে 1 বাই cos θ পূৰণ sin θ আছে গতিকে ইয়াতে 1 বাই cos θ পূৰণ 1 বাই sin θ 1 বাই sin θ বুলি গৈ লিখিব পাৰিম এটুক মই 1 বাই cos θ পূৰণ 1 বাই sin θ বুলি লিখিব পাৰিম কাৰণ এটো তুমি আকৌ পূৰণ কৰি দিয়া একৰ লগত এক পূৰণ হৈ যাব এক হ'ব আৰু cos θ লগত sin θ পূৰণ কৰিলে cos θ sin θ হ'ব গতিকে এটোৰ পৰা এটো লাইন লিখিব পাৰো এটোৰ পৰা আকৌ এটো লাইন পাম গতিকে এটোক আমি এনেকৈ লিখিব পাৰো ব্ৰেক কৰিব পাৰো এনেকৈ ব্ৰেক কৰিব পাৰো হল প্লাস ইয়াতে একো নাই মানে কি আছে 1 আছে 1 লিখিলো এতিয়া 1 বাই cos θ মানে আমি কি জানো 1 বাই cos θ মানে আমি জানো sec θ লিখিছো 1 বাই sin θ মানে আমি কি জানো cosec θ গতিকে মই cosec θ লিখিছো প্লাস 1 আছে প্লাস 1 লিখিছো এতিয়া সব আমি কি লিখিব পাৰিম সমান সমান ইয়াতে যেহেতু কোৱেশ্চনত আমাৰ ৰাইট হ্যান্ড সাইডত 1 টো আগত আছে আৰু sec θ cosec θ টো পিছফালে আছে 1 টো আগত আছে গতিকে মই 1 টো আগত লিখিম আৰু প্লাস আছে ইয়াতো একো নাই মানে কি আছে প্লাস আছে গতিকে মই ইয়াতে প্লাস লিখিলো আৰু sec θ cosec θ টো পিছত আছে মই sec θ cosec θ টো পিছফালে লিখিম গতিকে মই কি লিখিম sec θ পূৰণ cosec থিতা হল এটো আমাৰ রাইট হ্যান্ড সাইডত আছে গতিকে রাইট হ্যান্ড সাইড আমি লিখি দিব পাৰো আমি লেফট হ্যান্ড সাইড ধৰিছিলো রাইট হ্যান্ড সাইড পালো গতিকে আমি তলত লিখি দিম লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড প্রুভড PROVED প্ৰমাণিত হল এটো আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণিত হল তোমালোকে এটো প্ৰেক্টিস কৰিব লাগিব নহলে পৰীক্ষাত পাহৰি যাবা তোমালোকে এটো এতিয়া আমি 5 নম্বৰৰ 4 টো আলোচনা কৰিম চাবা কি দি আছে 1 প্লাস sec a by sec a সমান সমান sin স্কয়ার a by 1 minus cos a দিয়া আছে গতিকে প্ৰথমতে আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইডত কি দিয়া আছে 1 প্লাস sec a আছে sec a লিখিলো আৰু তলত কি আছে sec a আছে sec a লিখিলো গতিকে sec a মানে কি sec a মানে হৈছে 1 by cos a গতিকে মই sec a 1 by cos a বুলি লিখিম 1 প্লাস sec a মানে হৈছে 1 by
cos a 1 by cos a বুলি লিখিলো আৰু তলত আছে sec a গতিকে মই কি লিখিম 1 by cos a কাৰণ sec a হৈছে cos ৰ উল্টা এতিয়া চাবা কি কৰিম সমান সমান ইয়াতে cos a আছে গতিকে মই কি লিখিম cos a লিখিলো আৰু cos a ৰ লগত 1 পূৰণ হৈ যাব এটোৰ লগত এটো পূৰণ হৈ যায় গতিকে 1 ৰ লগত cos a পূৰণ হলে কি হয় cos a হ'ব গতিকে মই cos a লিখিছো প্লাস আছে প্লাস লিখিলো ইয়াতে 1 আছে ইয়াতে 1 লিখিছো ইয়াতে তলত কি আছে চাবা তলত আছে cos a গতিকে মই তলত cos a লিখিলো ওপৰত 1 আছে ইয়াতে 1 লিখিছো হল এতিয়া কি কৰিব পাৰো এটো হৈছে মেইন হৰণক আমি পূৰণ লিখি কি কৰিব পাৰো তলৰ সংখ্যাটো উলটাই দিব পাৰো গতিকে ওপৰত কি আছে cos a plus 1 by cos a আছে মই এটো লিখিলো এটো মেইন হৰণৰ ঠাইত পূৰণ লিখি তলৰ সংখ্যাটো উলটাই দিম এটো হৈ যাব ওপৰত এটো ওপৰত গুচি যাব আৰু এটো আহি যাব তলত হল এতিয়া চাবা cos a cancel কাৰণ মাজত পূৰণ চিন আছে গতিকে ইয়াতে কি থাকিল cos a plus 1 থাকিল হল এইটো কোৱেশ্চনত আমি কি কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুয়োটাই সলভ কৰিব লাগিব গতিকে এইটো লেফট হ্যান্ড সাইডটো সলভ কৰি আমি এইটো পালো এটা আমি রাইট হ্যান্ড সাইড সলভ কৰিম চাবা RHS সলভ কৰিম RHS ত কি আছে sin square a by 1 minus cos a আছে মই লিখিলো এতিয়া চাবা তলত কি আছে 1 minus cos a আছে cos a লিখিলো এতিয়া sin square a আমি কি লিখিব পাৰো cos ক কেনেকৈ বনাম চাবাচোন আমাৰ এটা ফৰ্মুলা জানো না নাই যে sin square a মানে কি হয় 1 minus cos square a হয় না নহয় হয় গতিকে sin square a আমি 1 minus cos square a বুলি লিখিব পাৰো কাৰণ sin square a plus cos square a সমান সমান 1 হয় তেনেহলে ইয়াৰ পৰা sin square a কি হয় সমান সমান 1 প্লাস টু ইফালে গুছি গলে মাইনাস হৈ যায় গতিকে মাইনাস cos square a গতিকে sin square a আমি কি লিখিম 1 minus cos square a বুলি লিখিম 1 minus cos square a বুলি মই লিখিছো হল এতিয়া চাবা তলত কি আছে 1 minus cos a আছে 1 minus cos a লিখিলো এতিয়া 1 ক আমি কি লিখিব পাৰো 1 স্কয়ার লিখি দিলো কাৰণ a স্কয়ার minus b স্কয়ার ফৰ্মুলাত পেলাব লাগিব আৰু a স্কয়ার minus b স্কয়ার ফৰ্মুলা কি হয় a plus b a minus b গতিকে এটো a স্কয়ার minus b স্কয়ার হলে a plus b b মানে হৈছে cos a আৰু a মানে হৈছে 1 আৰু a minus b তেনেহলে কি হ'ব 1 minus cos a এবাৰ কি হয় a plus b হয় এবাৰ a minus b হয় এটো ফৰ্মুলা হিচাপত তেনেহলে এটো যদি a হয় এটো যদি b হয় a স্কয়ার minus b স্কয়ার কি হ'ব 1 plus cos a 1 minus cos a গতিকে ইয়াতে 1 minus cos a আছে গতিকে 1 minus cos a 1 minus cos a ক্যান্সেল গতিকে কি থাকিল 1 plus cos a আমাৰ থাকিল ইয়াতে কি ওলাইছিল cos a plus 1 মানে 1 plus cos a বুলি লিখিব পাৰিম না নাই পাৰিম গতিকে এইটো আৰু এইটো কি হয় সমান হয় গতিকে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড প্রুফড হল এটো আমাক ওলাব দিছিল আমি ওইটো ওলাইছো গতিকে ভিডিওটো যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা এটা লাইক কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত আৰু ভিডিওটো কেনেকুৱা লাগিল তোমালোকে মোক এটা কমেন্ট কৰি জনাবা ধন্যবাদ